ধুবুৰীত ই ৰিক্সাৰ শ্বৰুমত চুৰিকাণ্ড, CCTV ভাঙি চোৰে চলালে চুৰিকাণ্ড। সোমবাৰে ৰাতিপুৱা 11 বজাত সংবাদ মাধ্যমত জানিবলৈ দিয়া মতে ধুবুৰী ঝগৰাপাৰ অঞ্চলত নিশাৰ এন্ধাৰৰ সুযোগ লৈ চোৰে চুৰি কৰিলে লক্ষাধিক টকাৰ সা সামগ্ৰী। যোৱা নিশা ঝগৰাপাৰ স্থিত লিং ৰোডত থকা SR এণ্টাৰপ্ৰাইজ নামৰ ই ৰিক্সাৰ শ্বৰুমৰ পৰা CCTV ভাঙি লণ্ডভণ্ড কৰি দুখন ই ৰিক্সা বেটাৰী 44,000 টকা সহ যাৱতীয় সা সামগ্ৰী চুৰি কৰাৰ অভিযোগ ভুক্তভোগীৰ। ইতিমধ্যে ঘটনা সন্দৰ্ভত ধুবুৰী কলেজ নগৰ আৰক্ষী চকীত এজাহাত দাখিল কৰিছে ভুক্তভোগী দোকানীয়ে। ঘটনা কি হ'ল মানে কালি বন্ধ কৰি আমি গুচি গ'লোঁ। আজি ৰাতিপুৱা মোৰ ষ্টাফে আহি খুলি চাই যে এইটো পিছল ফালেদি চোৰে সোমাইছিল, পিছৰ ফালে কেমেৰাবিলাক ভাঙি চাঙি ভিতৰত আহি যিবিলাক কেমেৰা চিচি কেমেৰাত যিবিলাক বস্তু থাকে চব হাতী চব লৈ গৈছে। ইয়াতে APS আছে, বেটাৰী আছে, তাৰপিছত আমাৰ ইনভাৰ্টাৰৰ বেটাৰী আছে, সেইখিনি লোৱা বাহিৰত এটা ছেকেণ্ড হেণ্ডটো আনি ৰাখিছোঁ, তাৰো বেটাৰীটো 4টামান হাৰালে আৰু টুকটাক বস্তু হেৰাইছে। এতিয়া আমি গম পোৱা নাই টকা কিমান, কেছ টকা কিমান? টকা 44,000 আছিল। লেকিনত এটা মানে বুকিং দিছিল গাড়ী, সেই টকাখিনি ইয়াতে আছিল, মানে ল'ব পাহৰি গ'লোঁ। আৰু মটৰ দুটা, এটা গাড়ীৰ মানে নতুন গাড়ীৰ মটৰ আছিল আৰু কণ্ট্ৰলাৰ আছিল, সেইখিনিও লৈ গ'ল। অনুমানে কিমান টকাৰ সা সামগ্ৰী চুৰি কৰা হ'ল? মানে আপোনাৰ কেছেতো আমাৰ 44,000 গৈছে আৰু বাকী সামগ্ৰী চব বস্তুখিনি ইমান গৈছে আৰু এইবিলাক ধৰক মনিটৰ TV যিবিলাক আছিল সেইবিলাক লৈ গৈছে আৰু নতুন এটা গাড়ীৰ মটৰ আছিলে সেইটোও লৈ গৈছে। অনুমানে কিমান টকাৰ হ'ব? 70-80 হাজাৰমান টকা হ'ব। ইমানখিনি বস্তু লৈ গৈছে আপোনাৰ? এজাহাৰ দিছে দিয়া নাই, দিম দিয়ে মানে এনেধৰণৰ ঘটনা প্ৰায় ইয়াৰ আগতো চুৰি হৈছে নে এয়া প্ৰথম? আৰু মানে কেমেৰা লগাৰ আগত এবাৰ চুৰি হৈছিল বেটাৰী, তেতিয়া আৰু কেমেৰা নাছিল, আমি দিছিলোঁ, কাম হোৱা নাই। এতিয়া কেমেৰাত যিখিনি বস্তু আছে চবখিনিয়ে লৈ গ'ল, এটা তাৰো থোৱা নাই।